হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ'ব ৩৫,০০০ শিক্ষকক দিয়া হ'ব নিযুক্তি লগতে আছে সৰ্বশিক্ষা অভিযানত যিসকল বা সৰ্বশিক্ষা মিছনত যিসকলে কৰ্মৰত তেওঁলোকৰ বাবেও আছে ডাঙৰ খবৰ তেওঁলোকে বিশেষ নিযুক্তিৰ বাবে এপ্লাই কৰিব পাৰিব ৰাজ্যৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত লৈছে ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে আজি হেয়া ঘোষণা কৰিছে কেবিনেটত যিহেতুকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি জনাই আছো খবৰ পুনৰ ৩৫,০০০ শিক্ষকক নিযুক্তি দিয়া হ'ব সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৰাজ্য চৰকাৰে পুনৰ নিযুক্তি দিব ৩৫,০০০ শিক্ষকক ৩৫,০০০ শিক্ষকক নিযুক্তি প্ৰদান কৰিব আৰু সৰ্বশিক্ষাত কাম কৰা কৰ্মৰত শিক্ষকে বিশেষ নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে হেয়া ঘোষণা কৰিছে নিয়মীয়াকৰণ নহব সৰ্বশিক্ষাৰ চাকৰি তেওঁলোকে নিয়মীয়াকৰণ কৰিব নোৱাৰো বুলি ঘোষণা কৰিছে এয়া হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী আজি নলবাৰীত কেবিনেটৰ অন্তত এই কথা সংবাদ মেল যোগে সদৰি কৰিছে মাত্ৰ কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যত পুনৰ শিক্ষক নিযুক্তি দিয়া হ'ব ৩৫,০০০ শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব সৰ্বশিক্ষাত যিসকল শিক্ষক কৰ্মৰত তেওঁলোকে এই ক্ষেত্ৰত বিশেষ নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব কিন্তু বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে সৰ্বশিক্ষাত কৰ্মৰত সকলৰ চাকৰি নিয়মীয়াকৰণ কৰি দিব লাগে বুলি যি তেওঁলোকে আবেদন জনায় বা তেওঁলোকে যি দাবী জনায় হেয়া তেওঁলোকে চৰকাৰে সৰ্বশিক্ষাৰ যি চাকৰি সেই ক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে নিয়মীয়াকৰণ আমি কৰিব নোৱাৰো সৰ্বশিক্ষাৰ চাকৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ আজিৰ দিনটোত ৰাজ্য চৰকাৰে যি ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে নলবাৰীত আৰু সেই নলবাৰীত যি বৈঠকৰ আয়োজন কৰিছিলে সেই বৈঠকৰ অন্তত সংবাদমেল সদৰি কৰিছে মুখ্যমন্ত্ৰী গৰাকী তাত উপস্থিত আছে যিহেতুকে তেওঁ মন্তব্য প্ৰদান কৰিছে আৰু তেওঁ মন্তব্য কেইবাটাও ডাঙৰ সিদ্ধান্ত সন্দৰ্ভত কৰিছে কি কৈছে আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য এই ক্ষেত্ৰত কি তেওঁ কি কৈছে আহি পৰিছে সেই মন্তব্যটো এবাৰ শুনাম এই ৩৫,০০০ শিক্ষকে এছএছএৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত য'ত NPS পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেণ্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব এই ৩৫,০০০ শিক্ষকে এই ৩৫,০০০ শিক্ষকে এছএছএৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত য'ত NPS পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেণ্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব
আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা ঘোষণা কৰিছে আজিৰ দিনটোত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সদৰি কৰিছে আৰু CMAA আঁচনিৰ অধীনলৈ আঁকিব OBB শিক্ষক কেবিনেট বৈঠকৰ অন্তত সেই কথা সিদ্ধান্ত কৰি লৈছে আৰু ঘোষণা কৰিছে ৰাজ্যত নতুনকৈ সৃষ্টি কৰা হ'ব ৩৫,০০০ শিক্ষকৰ পদ কেবিনেটৰ অন্তত সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যিসকল সৰ্বশিক্ষাত কৰ্মৰত তেওঁলোকৰ চাকৰিসমূহ ৰেগুলাৰাইজ কৰিব নোৱাৰে অৰ্থাৎ তেওঁলোকক নিয়মীয়াকৰণ তেওঁলোকৰ কৰিব নোৱাৰে আৰু কিন্তু বিশেষ নিযুক্তিৰ বাবে তেওঁলোকে এই ক্ষেত্ৰত এই যি ৩৫,০০০ চাকৰিৰ যি কথা পুনৰ নিযুক্তি যিহেতুকে দিয়া হ'ব সেই কথা ঘোষণা কৰিছে আৰু তাত বিশেষ নিযুক্তিৰ বাবে অৰ্থাৎ SSAৰ ৩৫,০০০ শিক্ষকে সেই নতুন চাকৰি লাভ কৰিব নিয়মীয়াকৰণ কৰিব নোৱাৰিব ৩৫,০০০ শিক্ষক যি তেওঁলোকে নিযুক্তি দিব তাতে সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষকে কৰ্মৰত অৱস্থাত আছে সেই ৩৫,০০০ শিক্ষকলৈ নতুন চাকৰি দিয়া হ'ব সৰ্বশিক্ষাৰ শিক্ষকৰ বাবে এয়া হ'ব এটা বিশেষ নিযুক্তি শীঘ্ৰেই বিশেষ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি পুনৰ কৈছো যে সৰ্বশিক্ষাৰ শিক্ষকৰ বাবে বিশেষ নিযুক্তিৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকলৈ যিসকল কৰ্মৰত অৱস্থাত আছে তেওঁলোকলৈ নতুন চাকৰি বা তেওঁলোকক নৱ নিযুক্তি দিয়া হ'ব বিশেষভাৱে নিযুক্তি দিয়া হ'ব অতি শীঘ্ৰেই বিশেষ নিযুক্তিৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত আন এটা ডাঙৰ সিদ্ধান্ত লৈ আহিছো খবৰ আকৌ এবাৰ সবিশেষভাৱে মুখ্যমন্ত্ৰীয়ে কি কৈছে সেই মন্তব্য আপোনালোকক আকৌ শুনাম আৰু ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষ নিযুক্তি দিয়া হ'ব ৰাজ্যত পুনৰ নিযুক্তি দিয়া হ'ব ৩৫,০০০ শিক্ষকক আৰু সৰ্বশিক্ষা অভিযানত কৰ্মৰত শিক্ষকলৈ ৩৫,০০০ শিক্ষকলৈ নতুন চাকৰি আৰু তেওঁলোকে বিশেষ নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব অতি শীঘ্ৰেই তেওঁলোকক এয়া ঘোষণা কৰা হ'ব তেওঁলোকৰ বাবে কিন্তু সৰ্বশিক্ষাৰ বৰ্তমান কৰি থকা সেই চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সদৰি কৰিছে আৰু তেওঁ এনেধৰণে কৈছে সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকলৈ নতুন চাকৰি সৰ্বশিক্ষাৰ শিক্ষকৰ বাবে বিশেষ নিযুক্তি হ'ব অতি সোনকালে এয়া ঘোষণা কৰা হ'ব মুখ্যমন্ত্ৰীয়ে কি কৈছে সেই মন্তব্য আকৌ এবাৰ শুনক এই ৩৫,০০০ শিক্ষকে SSAৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত য'ত NPS পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেণ্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছো আৰু ইয়াৰ ফলত মই ভাবো যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব